আজি মই তোমালোকক অসমীয়া নৱমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত মানৱ বন্দনা কবিতাটি পঢ়াবলৈ আগবাঢ়িছোঁ। যদিও আমাৰ শৈক্ষিক দিনপঞ্জীত এই মাহত এই কবিতাটি অন্তৰ্ভুক্ত নহয়, তথাপিও মোক ২-৩জনমান ছাত্ৰ ছাত্ৰীয়ে ফোন কৰি আৰু কমেণ্ট বক্সতো কমেণ্ট কৰিছে যে এই কবিতাটিৰ ওপৰত এটা ভিডিঅ' বনাব লাগে। সেইবাবে মই এই কবিতাটি পঢ়াবলৈ আগবাঢ়িছোঁ। এতিয়া আমি কবিতাটি পঢ়াৰ আগতে কবিতাটিৰ কবিজনৰ বিষয়ে জানিব লাগিব। এই মানৱ বন্দনা কবিতাটিৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া চন্দ্ৰকুমাৰ আগৰৱালাৰ নাম তোমালোকে নিশ্চয় শুনিছা। প্ৰতিমাৰ খনিকৰ বুলি ক'লে আমি তেখেতক জানো। গতিকে এতিয়া চাবা চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া হৈছিল। তেখেতৰ জন্ম হৈছিলে 1867 চনত আৰু মৃত্যু হৈছিলে 1938 চনত। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এখেতক অন্যতম বুলি কোৱা হৈছে। এতিয়া আমি ত্ৰিমূৰ্তি বুলি ক'লে কাক কওঁ? তোমালোকে নিশ্চয় জানা। ত্ৰিমূৰ্তি বুলি ক'লে আমি লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জানো। এতিয়া ৰোমান্টিক যুগৰ এখেত এগৰাকী শ্ৰেষ্ঠ কবি। কবিতা পুথি হৈছে প্ৰতিমা আৰু বীণ বৰাগী। আৰু এখেতৰ সম্পাদিত কাকত আলোচনী হৈছে জোনাকী আৰু সাতদিনীয়া অসমীয়া। এতিয়া তোমালোকক পৰীক্ষাত হয়তো ১ নম্বৰৰ কুৱেশ্যন আহিব পাৰে যে জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? তেতিয়া তোমালোকে কাৰ নাম লিখিব লাগিব জানিছা নিশ্চয়। কি লিখিম আমি? চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি কবিতাটিৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া কবিতা এটা পঢ়িবলৈ যাওঁতে প্ৰথমতে কবিতাটোৱে আমাক আকৰ্ষণ কৰিব পাৰিব লাগিব। সেইকাৰণে কবিতাটি খুব ধুনীয়াকৈ প্ৰকাশ কৰিব পৰাটো এটা সুন্দৰ কলা। এতিয়া তোমালোকে চাবা কবিতাটি পঢ়োঁতে যাতে ইয়াৰ উচ্চাৰণৰ ভুল নহয়, শব্দৰ যাতে শুদ্ধ উচ্চাৰণ হয়, সেইটো মন কৰি কবিতাটো পঢ়িবলৈ চেষ্টা কৰিবা। কবিতাৰ শিৰোনামা মানৱ বন্দনা। কবি চন্দ্ৰকুমাৰ আগৰৱালা। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰদতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কৰা কৰা পূজা, পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱ দেৱ। এতিয়া তোমালোকে নিশ্চয় কবিতাটি শুনিলা। এতিয়া আমি কবিতাটি কি কৈছে তাৰ মাজলৈ আহোঁ। এতিয়া প্ৰথমতে চাবা মানৱ বন্দনা বুলি কওঁতে ইয়াত কি কথা কৈছে বাৰু কবিয়ে? মানৱ সেৱাৰ কথা কৈছে, নহয় জানো? এতিয়া চাবা কবিতাটিত কি প্ৰকাশ পাইছে। আহিছে মানুহ, গৈছে মানুহ, মানুহ ময়াপী জীৱ। এতিয়া কি কৈছে? আহিছে মানুহ, গৈছে মানুহ। মানুহ ক'লৈ আহি থকাৰ কথা কৈছে? ইয়াত মানুহ পৃথিৱীলৈ আহি থকাৰ কথা কৈছে। যে চামে চামে মানুহ পৃথিৱীলৈ আহি আছে, ঠিক তেনেদৰে চামে চামে মানুহ পৃথিৱীৰ পৰা গৈ আছে। আৰু মানুহ যে পৃথিৱীলৈ আহি আছে, কিয় আহি আছে? কিয়নো মানুহ ময়াপী জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব পৰা নাই। ময়াপী মানে মোহ। মানুহে এই পৃথিৱীৰ মোহৰ কাৰণে এই পৃথিৱীলৈ পুনৰ আহিব বিচাৰিছে, পুনৰ ঘূৰি আহিছে। সেইকাৰণে কৈছে যে পৃথিৱীলৈ চামে চামে মানুহ আহিও আছে, চামে চামে মানুহ গৈ আছে। কিয়নো মানুহ মোহেৰে আবৃত। সেইকাৰণে মানুহ পৃথিৱীলৈ আহি আছে আৰু গৈ আছে। মানুহ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? এইটো নিৰবিচ্ছিন্নভাৱে চলি আছে। চামে চামে মানুহ আহি আছে আৰু চামে চামে মানুহ পৃথিৱীৰ পৰা গৈ আছে। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰততে। কি কৈছে? মানুহ মানুহৰ প্ৰতি কেনে হোৱা উচিত আৰু মানুহৰ ধৰ্মনো কি? সেইটোৰ ওপৰত কবিয়ে ইয়াত কৈছে যে মানুহে সদায় মানুহক
দয়াশীল হ'ব লাগে, মানুহ সদায় দয়াশীল হ'ব লাগে, মৰমীয়াল হ'ব লাগে, মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগে। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম ফুটে। তুমি ভাল কাম কৰি তোমাৰ জীৱনটো অতিবাহিত কৰা। আৰু মানুহৰ মৰম মানুহেই যদি নুবুজে তেতিয়াহ'লে এই পৃথিৱীত আৰু কোনে বুজি পাব? মানুহতকৈ শ্ৰেষ্ঠ এই পৃথিৱীত আৰু কোনো জীৱ নাই। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। ইয়াত কি কৈছে? মানুহেই মানুহৰ লগ বুলি কৈছে। ইয়াত মানুহেই মানুহৰ লগ আৰু মানুহেই মানুহৰ সংগ। মানুহেই পৰাৎপৰ। ইয়াত পৰাৎপৰ মানে কি বুজোৱা হৈছে? ইয়াত পৰাৎপৰ শব্দটোৰ অৰ্থ হৈছে যে মানুহই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। মানুহ যে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ এই কথাষাৰ বুজাবলৈ কবিয়ে ইয়াত পৰাৎপৰ শব্দটো ব্যৱহাৰ কৰিছে। মানুহ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ বুলি কিয় কৈছে? কাৰণ মানুহৰ সেই বিবেক আছে, হয়নে? মানুহে ভাল বেয়া চিন্তা কৰিব পৰা মানুহৰ ক্ষমতা আছে। আৰু এই পৃথিৱীত আমি যদি মানুহে মানুহৰ কাৰণে নাভাবো, আমি যদি আনজনৰ দুখত আমি যদি সমভাগী হ'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ এই জীৱনটো ধিক জীৱন। সেইকাৰণে কবিয়ে কৈছে যে মানুহেই মানুহৰ লগ, মানুহেই সংগ আৰু মানুহেই পৰাৎপৰ। এই যে পৃথিৱী স্বৰ্গটো অধিক, মানুহেই নিজাপি ঘৰ। মানুহে কি কৈছে? এই পৃথিৱীখন স্বৰ্গতকৈও অধিক বুলি কৈছে। যদি আমি মানুহৰ কাৰণে চিন্তা কৰিব পাৰো, মানুহৰ দুখত দুখী হ'ব পাৰিছো, আমাৰ যদি সেই মৰম আছে, আমাৰ যদি অন্তৰত সেই দয়া আছে, তেতিয়াহ'লে এই পৃথিৱীখন আমাৰ বাবে স্থায়ী। আমাৰ এই পৃথিৱীতে এই সকলোবোৰ চলি থাকে। গতিকে মানুহ হিচাপে আমাৰ সেইখিনি থকাটো বাঞ্ছনীয়। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কবিৰ মতে কি কৈছে? মানুহতকৈ উচ্চ দেৱ দেৱতা আৰু কোনো নাই। মানুহেই দেৱ বুলি কৈছে, যে মানুহেই দেৱতা। তুমি যাক পূজা কৰিছা তেখেতক পূজা কৰাতকৈ মানুহক পূজা কৰিবা। মানুহৰ ওপৰত কোনো নাই। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লৈ, জয় জয় মানৱদেৱ। মানুহে মানুহৰ সেৱা কেনেকে কৰিব লাগিব? পৰোপকাৰৰ জৰিয়তে। তোমালোকে চাবা, আমি যদি একান্ত আন্তৰিকতাৰে কাৰোবাক অকণমান সুখ দিব পাৰিছো, কাৰোবাৰ যদি দুখত সমভাগী হ'ব পাৰিছো, তাতকৈ ডাঙৰ সুখ কিন্তু পৃথিৱীত একো নাই। এতিয়া তোমালোকে নিশ্চয় দেখিছা, এই ক্ষেত্ৰতে মই এইটো উদাহৰণ দিছো। এতিয়া গোটেই বিশ্বত আমাৰ কৰোনা ভাইৰাছে আমাক কেনেকুৱা কৰিছে? গোটেই বিশ্বক চানি ধৰিছে। আৰু তেনেস্থলত এতিয়া আমাক ইমান এটা ডাঙৰ বিপদৰ সন্মুখীন, মানুহ য'ত ওলাবলৈ আমাক হাত দিছে, লকডাউন কৰি থৈছে, তেনেকুৱা অৱস্থাত মানৱ সেৱা কিন্তু কৰি আছে। নিস্বাৰ্থভাৱে কিন্তু মানৱ সেৱা কৰি আছে। কোনে কৰিছে বাৰু? এই চিকিৎসকসকলে নহয় জানো? আৰক্ষীসকলে নহয় জানো? গতিকে তেখেত মানৱ সেৱা যে কৰিছে, সেইটো সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে। তাতকৈ আৰু ডাঙৰ ধৰ্ম একো নাই। তেওঁলোকক আমি শতকোটি নমন কৰিব লাগে, শতকোটি প্ৰণিপাত জনাব লাগে। কাৰণ তেখেতসকলে নিজৰ জীৱনতকৈও, নিজৰ জীৱনলৈ চিন্তা নকৰাকৈ এই দেশৰ কাৰণে, এই মানুহখিনিৰ কাৰণে অকণমান কৰাৰ প্ৰয়াস কৰিছে। এইটো কিন্তু বহুত ডাঙৰ কথা। তোমালোকে সদায় মনত ৰাখিবা, যি কামেই নহওক আনক যদি সুখ দিব পাৰা, সেইটোহে প্ৰকৃত ধৰ্ম। তুমি হাজাৰ দেৱ দেৱীক পূজা কৰা, হাজাৰ অৰ্চনা দিয়া, কিন্তু সেইখিনিৰ একো মূল্য নাথাকিব যদি তুমি কাৰোবাক অন্তৰত আঘাত কৰা। সেইকাৰণে আমি মানৱ হিচাপে আমাৰ এটাই ধৰ্ম হ'ব লাগিব, আমি মানুহক সুখ দিব পাৰিব লাগিব, আমি আনৰ দুখত দুখী হ'ব জানিব লাগিব। সেইটোৱে আমাৰ মূল কৰ্তব্য। ইয়াত কবিতাটিৰ মাজেৰে চন্দ্ৰকুমাৰ আগৰৱালাৰ উদাৰ মানৱতাবাদ বোধ ভাৱটো প্ৰকাশ পাইছে, যে আমি কেনেকে এই পৃথিৱীত জীৱশ্ৰেষ্ঠ হিচাপে আমি আছো, আৰু জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাৰ দায়িত্ব কি, আমাৰ কৰ্তব্য কি এই পৃথিৱীৰ প্ৰতি, মানৱৰ প্ৰতি, সেইখিনি কবিয়ে সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰিছে। গতিকে মই আজি তোমালোকক কবিতাটো অতি সুন্দৰভাৱে ইয়াত বুজাই দিলো। আৰু ইয়াৰ পিছত তোমালোকে চাবা, তোমালোকৰ কবিতাটিৰ পিছফালে শব্দ অৰ্থ দিয়া আছে, সেই শব্দ অৰ্থখিনি ভালদৰে চাবা। অৰ্ঘ্য, পূজাৰ উপকৰণ, আমি পূজা কৰোঁতে যিবিলাক সা সামগ্ৰী ব্যৱহাৰ কৰোঁ, সেই তাৰ কথা কৈছে। কেৱ, কোনো, কেও। ধৰম, ধৰ্ম, নিজাপি, সম্পূৰ্ণ নিজৰ। ময়াপি মানে মায়া বা মোহ। পৰাৎপৰ, সেয়া শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। আৰু পাদ্য, ভৰি ধুবলৈ দিয়া পানী।
গতিকে এই শব্দৰ অৰ্থখিনি তোমালোকে ভালদৰে মন কৰিবা। কবিতাটো মই তোমালোকৰ মাজলৈ কবিতাটো পঢ়ি দিলোঁ, শুনালোঁ তোমালোকৰ ইয়াৰ ভাৱটো। ইয়াৰ পিছত মই তোমালোকৰ লগত ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ধন্যবাদ।